উখল মাখল বডুফা পথাৰ কোকৰাঝাৰৰ দুটমাত আয়োজন 57 সংখ্যক এপছুৰ কেন্দ্ৰীয় অধিৱেশন 13 মাৰ্চৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন সেই উপলক্ষে আজি বড়ো ৰীতি-নীতিৰে মাংগলিক কাৰ্যৰে অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন 57তম 57তম আমি বডোফা এই পথাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি পবিত্ৰ জন্মস্থান দত্তমাত আৰু য'ত তেখেতৰ সমাধিস্থলী আছে এই ঠাইতে অহা মাৰ্চ মাহৰ 2025 13 14 15 16 চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে আজি প্ৰথমটো যি লাইখুটা আমাৰ ইয়াত নিৰ্মাণ কৰিবলগীয়া আছে তাত আমি পূজা অৰ্চনা কৰি পেলাই আমাৰ যি বড়ো ৰীতি-নীতিৰে আমি এইটো সম্পন্ন কৰিলোঁ এই কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্ম এপছুৰ সভাপতি দীপেন বড়ো সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী বিধায়ক জিৰণ বসুমতাৰী বিটিচিৰ কাৰ্যবাহী সদস্য অকিল মুছাহাৰী ইফালে অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত দীপেন বড়োৱে কয় অধিৱেশনত অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা এই সভাতে গঠন কৰা হ'ব এখন নতুন কমিটি তদুপৰি বিটিআৰ সমষ্টিৰ বৰ্ধিতকৰণ গাঁও অন্তৰ্ভুক্তিকৰণ বিটিআৰক অধিক ক্ষমতা প্ৰদানৰ বিষয়সমূহ আলোচনা হ'ব অধিৱেশনত শান্তি চুক্তিৰ যোগেদি ইয়াত সমষ্টি বাৰাৱাৰ যিখিনি কথা প্ৰভিজন তাত লিপিবদ্ধ হৈছিল সীমা সম্প্ৰসাৰণ গাঁও অধিক অন্তৰ্ভুক্তৰ কথা তাত লিপিবদ্ধ হৈছিল অধিক ক্ষমতা সম্পন্ন বড়োলেণ্ড বা বিটিআৰ ইয়াত গঠনৰ তাত লিপিবদ্ধ হৈছিল আৰু অৰ্থনৈতিকভাৱে ফাইনেন্সিয়েল যি অটনমি ফাইনেন্সিয়েল যি ব্যৱস্থা ফাইনেন্সিয়েল কমিশ্যনৰ কথা তাত আছে সেই গোটেই প্ৰক্ৰিয়াটো আমি কিমান দূৰ সম্ভৱ কৰিব পাৰিলোঁ আৰু কিমান দূৰ বাকী আছে ইয়াৰ ওপৰত পৰ্যালোচনা হ'ব এনেদৰে 57 সংখ্যক অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ সাজু হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়ো ৰিপৰ্ট NB নিউজ উখল মাখল বডুফা পথাৰ কোকৰাঝাৰৰ দুটমাত আয়োজন 57 সংখ্যক এপছুৰ কেন্দ্ৰীয় অধিৱেশন 13 মাৰ্চৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন সেই উপলক্ষে আজি বড়ো ৰীতি-নীতিৰে মাংগলিক কাৰ্যৰে অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন 57তম 57তম আমি বডোফা এই পথাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি পবিত্ৰ জন্মস্থান দত্তমাত আৰু য'ত তেখেতৰ সমাধিস্থলী আছে এই ঠাইতে অহা মাৰ্চ মাহৰ 2025 13 14 15 16 চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবৰ কাৰণে আজি প্ৰথমটো যি লাইখুটা আমাৰ ইয়াত নিৰ্মাণ কৰিবলগীয়া আছে তাত আমি পূজা অৰ্চনা কৰি পেলাই আমাৰ যি বড়ো ৰীতি-নীতিৰে আমি এইটো সম্পন্ন কৰিলোঁ এই কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্ম এপছুৰ সভাপতি দীপেন বড়ো সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী বিধায়ক জিৰণ বসুমতাৰী বিটিচিৰ কাৰ্যবাহী সদস্য অকিল মুছাহাৰী ইফালে অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত দীপেন বড়োৱে কয় অধিৱেশনত অনুষ্ঠিত হ'ব প্ৰতিনিধি সভা এই সভাতে গঠন কৰা হ'ব এখন নতুন কমিটি তদুপৰি বিটিআৰ সমষ্টিৰ বৰ্ধিতকৰণ গাঁও অন্তৰ্ভুক্তিকৰণ বিটিআৰক অধিক ক্ষমতা প্ৰদানৰ বিষয়সমূহ আলোচনা হ'ব অধিৱেশনত শান্তি চুক্তিৰ যোগেদি ইয়াত সমষ্টি বাৰাৱাৰ যিখিনি কথা প্ৰভিজন তাত লিপিবদ্ধ হৈছিল সীমা সম্প্ৰসাৰণ গাঁও অধিক অন্তৰ্ভুক্তৰ কথা তাত লিপিবদ্ধ হৈছিল অধিক ক্ষমতা সম্পন্ন বড়োলেণ্ড বা বিটিআৰ ইয়াত গঠনৰ তাত লিপিবদ্ধ হৈছিল আৰু অৰ্থনৈতিকভাৱে ফাইনেন্সিয়েল যি অটনমি ফাইনেন্সিয়েল যি ব্যৱস্থা ফাইনেন্সিয়েল কমিশ্যনৰ কথা তাত
আছে সেই গোটেই প্ৰক্ৰিয়াটো আমি কিমান দূৰ সম্ভৱ কৰিব পাৰিলোঁ আৰু কিমান দূৰ বাকী আছে ইয়াৰ ওপৰত পৰ্যালোচনা হ'ব। এনেদৰে 57 সংখ্যক অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ সাজু হৈছে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়ো ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।